এইফালে পথাৰত আলি দি আছে। পথাৰত ৰোৱনীৰ চাহ তাহ খোৱা হৈ গ'ল আৰু চাহ তাহ দি আহি গ'লোঁ, আহি আছোঁ। তাৰপিছত হাতীবিলাকে মানে গধূলিকৈ কঠীয়া তুলিব লাগিব আৰু এইখিনি হৈছে আমাৰ মাটি। এইখিনি আমাৰ মাটি হয়। ইয়াতে 4 বিঘা আছে আৰু এইফালে আছে 4 বিঘা 5 বিঘা। এইখিনি আমাৰ 9 বিঘা টোটেল মাটি। এইখিনি মাটিয়ে খেতি কৰা যায় প্ৰত্যেক বছৰে আৰু এইকেইটা দিন ভাল লাগে। কিন্তু আজি অলপ বৰষুণ দি আছে। আজি প্ৰথম পথাৰত মানে আহিছোঁ। মানে কি পথাৰৰ বাকী কামবিলাক আলি চালি দিয়া এইবিলাক কাম দেউতাই কৰি থাকে আৰু আমি যিহেতু কামত গৈ থাকোঁ গতিকে আৰু অহা নাযায় সেনেকৈ। আৰু ক'ৰবাত এতিয়া এইকেইদিন যোনকেইদিন পথাৰত ৰোৱনী থাকিব এইকেইদিন আমি থাকিম মানে কঠীয়া চঠীয়া তোলাৰ কাৰণে। গতিকে আমি এইখিনিয়ে আছিল আমাৰ অসমীয়া গাঁৱলীয়া জীৱনৰ ভাল লগা মুহূৰ্ত কিছুমান। সেইবিলাক কঠীয়া তোলা। ইয়াতে কঠীয়া আছে, এইফালে ৰোৱনী পেক হৈ আছে, সেইফালে আলি দি আছে, এইফালেও ৰোৱনী পেক হৈ আছে। আমাৰ ইয়াতে আচলতে যিটো মানে কঠীয়া ৰোৱা যায় এইটোক আমাৰ পেক দিয়া বুলি কয়। আমাৰ ইয়াতে আপোনালোকৰ ফালে কি বা কয় নাজানো। প্ৰত্যেক জেগা লগাই মানে বস্তুটোৰ নামটো অলপ বেলেগ বেলেগ থাকে। আজি প্ৰথম আহিছোঁতো গতিকে একদম ভাগৰ লাগি গৈছে। চাওক বোকা কেনেকুৱা, চাওক ভৰিখন কিমান সোমাই গৈছে। মোটামুটি 2 ফুট জেগা ভৰিখন সোমাই যায়। পুৰা বোকা হৈ আছে। গতিকে ভিডিঅ'টো আজিলৈকে আৰু বহুত বেছি দীঘল নকৰোঁ। ভিডিঅ'টো এইখিনি আছিল এটা সৰু ভিডিঅ'। মানে গাঁৱৰ বস্তুটো যিবিলাকে গাঁৱত নাথাকে আচলতে এইবিলাক ভিডিঅ' চাই পেলাই মজাটো ল'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।